ফাট বিহু ঢকুৱাখানাৰ চাৰিকৰীয়া নৈৰ ম'হঘুলি চাপৰিত অনুষ্ঠিত হোৱা এবিধ বিহু। পূৰ্বতে বহাগৰ ৭ বিহু যোৱাৰ পিছত ঢকুৱাখানাত অৰ্থাৎ পূৰ্বতে হাবুং হাৰহি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু বহাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মতামত আছে। সেইসমূহ এতিয়া জানো আহক। জনা যায় যে ২০ শতিকাৰ শেষভাগলৈকে ফাট বিহু ঢকুৱাখানাৰ হাৰহি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোকসকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা লোক কিছুমানে ঢকুৱাখানালৈ আহি স্থাপন কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰহি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু ম'হঘুলি চাপৰিত পতা হৈছিল। আন কিছুমান লোকৰ মতে আকৌ ফাট শব্দটো টাই ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতি বেহা বেপাৰ, কৰ কাটল সংগ্ৰহ আদি কামৰ বাবে সমবেত হোৱা ঠাই। অৱশ্যে এই বিষয়ে বুৰঞ্জীত একো উল্লেখ পোৱা নাযায়। যিহেতু ফাট বিহু ম'হঘুলি চাপৰিত ২০ শতিকাৰ শেষ ভাগতহে পাতিবলৈ লোৱা হৈছিলে, গতিকে এই মত গ্ৰহণযোগ্য নহয়। ঢকুৱাখানা মহকুমা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজি মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল। সামগ্ৰিকভাৱে ঢকুৱাখানা বুলি ক'লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূব দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূব দ্ৰাঘিমাংশ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ড নিৰ্দেশ কৰে। ঢকুৱাখানাৰ মাটিকালি ৬৬৯ বৰ্গ কিলোমিটাৰ। ঢকুৱাখানা অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে। বৰ্তমান ঢকুৱাখানা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকৰীয়া নৈৰ পাৰতে অনুষ্ঠিত হয় ফাট বিহু। ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ গৰখীয়া শীৰ্ষক গল্পটোত ফাট বিহুতলীৰ নামটো ম'হঘুলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকৰীয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকৰীয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম'হঘুলি চাপৰি বুলি উল্লেখ কৰিছিল। ১৯৯৬ চনৰ পৰা চাৰিকৰীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিৰ শিশু গছৰ বাগিচাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা জনা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰহি দেৱালয়ত উদযাপন কৰি অহা হৈছিল। ধাৰ্মিক বিশ্বাস জড়িত থকা বাবে ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ দল আহি হাৰহি দেৱালয়ৰ বাকৰিত বিহু নাচ প্ৰদৰ্শন কৰিছিল। বহাগৰ বিহুৰ হুঁচৰি গাঁওবোৰত শেষ কৰি ওচৰৰ গঞা ৰাইজে ৭ বহাগৰ দিনা দেৱালয়ত আহি বিহু মাৰিছিল। ১৯৮০ চনৰ দশকত কিছু লোকে মিলি পৃথকভাৱে ফাট বিহু নামকৰণ কৰি খেলপথাৰত পাতিব লৈছিল। সময়ত বিহুৰ দলসমূহে লাহে লাহে দেৱালয়ৰ পৰা আঁতৰি সেই খেলপথাৰ প্ৰদৰ্শন কৰিব ধৰিলে। আজিৰ দিনত হাৰহি দেৱালয়ত ফাট বিহু উদযাপন কৰে যদিও আগৰ দৰে বিভিন্ন দলে হুঁচৰি মাৰিবলৈ অহা দেখা নাযায়। ২০১৩ চনৰ পাছত মিচিং জনগোষ্ঠীৰ দলবোৰেও হুঁচৰি মাৰিবলৈ এৰি দিছিল। বৰ্তমান কেৱল ওচৰৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে তাত বিহু মৰা দেখা যায়। আনপিনে ম'হঘুলি চাপৰিত আৰম্ভ কৰা নতুন ফাট বিহু অসম বিখ্যাত হৈ পৰিছে। ঢকুৱাখানাৰ ফাট বিহুৰ বৈশিষ্ট্য আৰু ঐতিহাসিক দৃষ্টিকোণৰ ওপৰত ভিত্তি কৰি ফাট বিহুৰ বিভিন্ন ব্যাখ্যা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। বিশিষ্ট বিহু গৱেষক ভৰত সন্দিকৈৰ মতে বৰ্তমান ঢকুৱাখানালৈ দৃষ্টি নিক্ষেপ কৰিলে সহজে অনুমান কৰিব পাৰি যে অতীততে চাৰিকৰীয়া নৈৰ পাৰত য'ত ফাট বিহু অনুষ্ঠিত হৈছিল তাত জনবসতি বিশেষ নাছিল। গাঁওবোৰ কিছু দূৰত আছিল। ধান মাহৰ খেতি পথাৰৰ লগতে চন পৰি থকা চাপৰিবোৰত থকা গছৰ তলত আৰু মুকলি পথাৰত বিহু মাৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা ডেকা-গাভৰুৰ দল আহিছিল। ভাগ ভাগ হৈ বিহু মাৰিছিল শত শত বিহুদলে। কোনো কলৈ চাবলৈ সময় নাই। শত সহস্ৰ ঢোল তাল পেঁপা গগনাৰ মাতত আৰু বিহু নামৰ ধ্বনিত মুখৰিত হৈ পৰিছিল আকাশ আৰু চাৰিকৰীয়া নৈৰ দুয়োপাৰ। সময় উৰি গৈছিল, কিন্তু তাৰ প্ৰতি কাৰো ভ্ৰক্ষেপ নাছিল। লানি নিছিগা দৰ্শকৰ ভিৰত গোটেই অঞ্চলটোত বিৰ দি বাট পাবলৈ নোহোৱা হৈছিল।
বিহুৰ এনে অনুপম আকৰ্ষণ বা জনপ্ৰিয়তাৰ কাৰণ হ'ল মানুহৰ আদিম প্ৰবৃত্তি ৰক্ষা আৰু বংশবৃদ্ধিৰ আকাংক্ষা নিবিড়ভাৱে জড়িত হৈ থকা। বিহুগীতসমূহ নাৰী দেহৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়ভোগ্য ৰূপৰ বৰ্ণনাৰ ভৰপূৰ নাৰী দেহৰ বন্দনাৰ এটি মাধ্যম। বুজন সংখ্যক বিহুগীত ৰচনা হৈছিল আদিম সমাজত অবাধ যৌন সম্পৰ্কৰ প্ৰচলন থকা কালতেই। ড চন্দ্ৰধৰ চমুৱাই ফাট বিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাট বিহুৰ সম্পৰ্কত কৈছে যে লুইতপৰীয়া মিচিং ডেকা গাভৰুসকলে ৰং বিৰঙৰ পোছাকেৰে ফাট বিহুলৈ ভাগি ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰ চাপৰি মহ গুলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া বিশেষকৈ বংগীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যবন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ প্ৰাচুৰ্য আৰু ঢকুৱাখানাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল চুতীয়া আৰু মিচিং সম্প্ৰদায়ৰ লোক। সু-সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে যে ফাট বিহু ঢকুৱাখানাৰ এটা নিজস্ব উৎসৱ। ঢকুৱাখানাৰ চাৰিওফালে অসংখ্য মিচিং গাঁও আছে। প্ৰতি বছৰে বহাগ বিহুৰ সময়ত বিহুবলীয়া মিচিং ডেকা গাভৰুৱে দল বান্ধি ঢকুৱাখানাৰ চাৰিকৰীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে। এই বিহু চাবলৈ গাঁও ভুঁই ভাহি ভুঁহৰি আহি হাজাৰ হাজাৰ মানুহ ঢকুৱাখানাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। ৭ দিন ৭ ৰাতি এই বিহু চলে। কেৱল যে মিচিংসকলে এই বিহুত উৎসৱত অংশ লয় এনে নহয়, ঢকুৱাখানাৰ আহোম, চুতীয়া, কৈৱৰ্ত আদি সকলো সম্প্ৰদায়ৰ মানুহে আনন্দৰ এই বলীয়া বানত নিজক উটুৱাই দিয়ে। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা গম পোৱা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত পতা হৈছিল। শদিয়াৰ পৰা কিছু লোকে ঢকুৱাখানা লৈ আহি হাৰ্হি দেৱালয় স্থাপন কৰিছিল আৰু বহাগৰ প্ৰথম সপ্তাহত থানত বলি দি বিহু উদযাপন কৰিছিল। ধৰ্মীয় ৰীতি-নীতিৰ মতে এই বিহু পালন কৰা হৈছিল বাবে ওচৰৰ সকলো জনগোষ্ঠীৰ লোকে আগভাগ লৈছিল। দেৱালয়ৰ সেই ফাট বিহু ১৯১৮ চনত স্তব্ধ হৈ পৰিছিল। ইয়াৰ প্ৰামাণিক কাৰণ হ'ল প্ৰথম বিশ্বযুদ্ধৰ যেতিয়া অৱসান ঘটিল তেতিয়া সেই যুদ্ধত ইংৰাজ হাৰিল বুলি এটা উৰাবাতৰি ওলাল। তেতিয়া ঢকুৱাখানাৰ আশে-পাশে থকা মিচিং সম্প্ৰদায়ৰ মাজত এটা জনৰব উঠিল যে তেওঁলোক স্বাধীন হ'ল। সেয়ে মোহন গাম নামৰ এজন মিচিং প্ৰতাপী লোকৰ নেতৃত্বত ঢকুৱাখানা অঞ্চলত থকা মাৰোৱাৰী দোকানবোৰত লুটপাট আৰম্ভ কৰি দিলে। এই লুটপাটৰ ফলত ফাট বিহু স্তব্ধ হৈ পৰিছিল যদিও পাছলৈ আকৌ আৰম্ভ কৰা হৈছিল। আজিও সেই দেৱালয়ত আগৰ দৰে ৭ বহাগত ফাট বিহু পতা হয়। ১৯৮৬ চনত এচাম লোকে ঢকুৱাখানাৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত গছৰ ডাল ৰুই ফাট বিহু বুলি নামকৰণ কৰি নতুনকৈ বিহু পাতিব লৈছিল। ১৯৮৯ৰ পৰা ১৯৯২ চনলৈকে ঢকুৱাখানা কলেজৰ বিপৰীতে থকা মুগা ফাৰ্মত এই বিহু পাতিছিল। তাৰ পৰা আকৌ চৰকাৰী খেল পথাৰলৈ লৈ অনা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকৰীয়া নৈৰ পাৰৰ মনোমোহা মহগুলি চাপৰিৰ শিশু গছৰ বাগিচাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে। বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বহাগ বিহুতকৈ ঢকুৱাখানাৰ ফাট বিহু যি কেইটা দিশত বৈচিত্ৰ্যময় সেই দিশকেইটাৰ অন্যতম হ'ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ঠাই ঐতিহ্য, বৈশিষ্ট্যপূৰ্ণ বিহু নাচ, মনপৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশগ্ৰহণ ইত্যাদি।